হাজাৰখন গাঁও আছে, কিন্তু বিদ্যালয় কিমান আছে বুলি সুধিলে বিদ্যালয় ৪৫,০০০খন আছে। কিন্তু ক'ত আছে এই বিদ্যালয়বিলাক? কোন শ্ৰেণীৰ বিদ্যালয়? এই ৪৫,০০০খন বিদ্যালয়ৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী কিমানখন? মাত্ৰ ১১০০খন হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়। হাইস্কুল কিমান আছে? ৪৫,০০০ৰ ভিতৰত ৪,৩০০খন। এম ই স্কুল বা আপাৰ প্ৰাইমেৰী স্কুল কিমান আছে? ৪৫,০০০ৰ ভিতৰত ৩,৫০০। তাৰমানে গৰিষ্ঠ সংখ্যক বিদ্যালয় আমাৰ প্ৰায় এই ৪৫,০০০ৰ ভিতৰত প্ৰায় ৩৬,০০০ বিদ্যালয় হ'ল প্ৰাথমিক বিদ্যালয়। আৰু প্ৰাথমিক বিদ্যালয়বিলাক খুলিলে, কিন্তু প্ৰাথমিক বিদ্যালয়বিলাকৰ এতিয়া আটাইতকৈ ডাঙৰ সমস্যা যে ছাত্ৰ ছাত্ৰী নাই। আমাৰ প্ৰায় ৩,০০০ৰ ওপৰত এনেকুৱা বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৫জনতকৈও কম। এতিয়া ১৫জন ছাত্ৰ ছাত্ৰীৰ কাৰণে চৰকাৰে ২জন শিক্ষক দিব নোৱাৰে, কাৰণ বিত্ত বিভাগে আমাক ধৰে যে ১৫জন শিক্ষকক ২জন শিক্ষকক ৮০,০০০ টকা আপোনালোকে দৰমহা দি পেলাই ১৫জন শিক্ষকক ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ দিছে। তাতকৈ আমি ল'ৰা ছোৱালীকেইটাৰ মাক বাপেকক ১,০০০ দি দিওঁ। ল'ৰা ছোৱালীকেইটাৰ মাক বাপেকক যদি ১,০০০কৈ দিয়া যায়, তেতিয়াহ'লে চৰকাৰৰ বিত্ত বিভাগৰ পইচা খৰচ হ'ব ১৫,০০০, আৰু মাক বাপেকে ল'ৰা ছোৱালীক কোনোবা প্ৰাইভেট স্কুলত পঢ়াই ল'ব। কিন্তু তাৰ বিপৰীতে মই ৮০,০০০ টকা দৰমহা দিব লাগে বুলি ক'লে বিত্ত বিভাগে কয় যে এইটোতো নিয়ম নহয়। ছাত্ৰ ছাত্ৰী যদি আছে তেনেহ'লে স্কুল থাকক, আমাৰ আপত্তি নাই, কিন্তু যদি ছাত্ৰ ছাত্ৰী কম আছে তেতিয়াহ'লে ওচৰৰ বেলেগ বিদ্যালয়ৰ লগত তাক এমালগেমেট কৰক।